তো সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি ডিছকাছ কৰিম এইচএছ ছেকেণ্ড ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ লৈ আহিছোঁ ইকনমিক্সৰ, যিবোৰ তোমালোকৰ পৰীক্ষাত আহিব। সেয়েহে তোমালোকে আজিৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা। আজিৰ ভিডিঅ'টো যদি তোমালোকে স্কিপ কৰা তেনেহ'লে তোমালোকে বহুত পস্তাব লাগিব, কাৰণ আজি এই ভিডিঅ'টোত মই তোমালোকৰ মুদ্ৰা আৰু বেংক ব্যৱস্থা সেই চেপ্টাৰটোৰ সকলোবোৰ কুৱেশ্যন আনচাৰ লৈ আহিছোঁ, যিবোৰ তোমালোকৰ পৰীক্ষাত আহিবই। সেয়েহে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যোৱা আৰু যিমান পাৰা এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা, কাৰণ এই ভিডিঅ'টোৰ পৰা তোমালোকৰ ফাইনেল পৰীক্ষাত আৰু টেষ্ট পৰীক্ষাত কমন পৰিব। গতিকে ভিডিঅ'টো চাই যোৱা। প্ৰথম প্ৰশ্নটো আছে মুদ্ৰা কি? মুদ্ৰা কি তোমালোকে নিশ্চয় জানা যে মুদ্ৰা হ'ল আমি বিনিময়ৰ মাধ্যম হিচাপে যি ব্যৱহাৰ কৰোঁ সেয়াই হৈছে মুদ্ৰা। অৰ্থাৎ মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা গুণ থাকিব লাগিব, তাকে মুদ্ৰা বুলি কোৱা হয়। আৰু এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো দিছে মুদ্ৰাৰ ক্ৰম বিকাশৰ পৰ্যায় কেইটা তলত লিখা। বা এই প্ৰশ্নটো এনেকৈ নাহি বেলেগ ধৰণেও আহিব পাৰে যে মুদ্ৰা আমাৰ মাজত কেনেকৈ আহিছে। উত্তৰটো ইয়াত ধুনীয়াকৈ দিয়া আছে, তোমালোকে মুখস্থ কৰিবা। তাৰ পিছৰ প্ৰশ্নটো হ'ল যে মুদ্ৰাৰ বৈশিষ্ট্যসমূহ লিখা বা মুদ্ৰাৰ 3টা বৈশিষ্ট্য লিখা। এইটো একেবাৰে কমন প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ টেষ্ট পৰীক্ষাত আহিব আৰু ফাইনেল পৰীক্ষাত আহিব। গতিকে উত্তৰটো ধুনীয়াকৈ দিয়া আছে, মুদ্ৰাৰ বৈশিষ্ট্যবোৰ তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। তাৰপিছত ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল মুদ্ৰাৰ কাৰ্যাৱলীসমূহ তলত দিয়া হ'ল বা লিখা। এনেকৈ প্ৰশ্ন আহিব, তোমালোকে উত্তৰটো লিখিব লাগিব ধুনীয়াকৈ। মুদ্ৰাৰ কাৰ্যাৱলীসমূহ আলোচনা কৰা আছে। তাৰপিছত মুদ্ৰাৰ প্ৰকাৰসমূহ কি কি লিখা। এনেকৈ পৰীক্ষাত আহিব। মুদ্ৰাৰ প্ৰকাৰসমূহ ইয়াত ধুনীয়াকৈ বিশ্লেষণ কৰা আছে, তোমালোকে ধুনীয়াকৈ উত্তৰটো স্ক্ৰীনশ্বট মাৰি লিখি ল'বা। তাৰ পিছৰ প্ৰশ্নটো হ'ল আদেশী মুদ্ৰাক বুলিলে কি বুজা। ইয়াত দিয়া আছে যে যি মুদ্ৰাক প্ৰচলন কৰাৰ ক্ষমতা কেৱল মাত্ৰ চৰকাৰৰ হাতত থাকে তাকে আদেশী মুদ্ৰা বুলি কোৱা হয়। আৰু বিহিত মুদ্ৰাক কাক বোলে? যি মুদ্ৰাক সকলোৱে গ্ৰহণ কৰাত বাধ্য বা যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধি সন্মত বা আইন সন্মুখত সেই মুদ্ৰাক বিহিত মুদ্ৰা বোলে, যেনে কাগজী মুদ্ৰা। আদেশী মুদ্ৰা আৰু বিহিত মুদ্ৰা কাক বোলে সেইবোৰ প্ৰশ্ন পৰীক্ষাত আহে, তোমালোকে মুখস্থ কৰিবা। তাৰ পিছৰটো হ'ল অবিহিত মুদ্ৰা কাক বোলে। উত্তৰটো দিয়া আছে, মুখস্থ কৰিবা। এইবোৰ প্ৰশ্নই তোমালোকৰ টেষ্ট পৰীক্ষাত আৰু ফাইনেল পৰীক্ষাত আহিব। তাৰপিছত প্ৰতীক মুদ্ৰা কাক বোলে, ইয়াত ধুনীয়াকৈ দিয়া আছে। আৰু মুদ্ৰাস্ফীতি কাক বোলে বা কোনটো অৱস্থাক মুদ্ৰাস্ফীতি বুলি কোৱা হয়। এনেধৰণৰ প্ৰশ্নসমূহ তোমালোকৰ পৰীক্ষাত আহিব। গতিকে উত্তৰসমূহ দিয়া আছে, তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। আৰু মুদ্ৰাৰ সুবিধা আৰু অসুবিধাসমূহ দিয়া আছে। মুদ্ৰাৰ অসুবিধাসমূহ তলত উল্লেখ কৰা হ'ল, লিখা। এইবোৰ কমন প্ৰশ্ন, এইবোৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিবই। আৰু আজি এই ভিডিঅ'টোৰ পৰা বহুত প্ৰশ্ন তোমালোকৰ পৰীক্ষাত কমন পৰিব। তাৰপিছত বিনিময় প্ৰথাৰ বিষয়ে আছে। বিনিময় প্ৰথা কাক বোলে, বিনিময় প্ৰথাৰ সুবিধা আৰু অসুবিধাসমূহ লিখা। এইবোৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব। তাৰপিছত লং কুৱেশ্যন আছে আধুনিক অৰ্থ ব্যৱস্থাত মুদ্ৰাৰ ভূমিকা আলোচনা কৰা। বা এই প্ৰশ্নটো এনেদৰে নাহি আধুনিক অৰ্থ ব্যৱস্থাত মুদ্ৰাৰ ভূমিকা কি ব্যাখ্যা কৰা। এনেকৈ আহিব। উত্তৰটো ধুনীয়াকৈ দিয়া আছে, এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। তাৰপিছত মুদ্ৰাৰ লেনদেন জনিত অভিপ্ৰায়টো ব্যাখ্যা কৰা। ইয়াত ধুনীয়াকৈ ব্যাখ্যা কৰা হৈ আছে, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'লে হৈ যাব। তাৰ পিছৰ প্ৰশ্নটো হ'ল মুদ্ৰাৰ কল্পনাপ্ৰসূত চাহিদাৰ ধাৰণাটো ব্যাখ্যা কৰা। ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি ল'বা, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইবোৰ প্ৰশ্ন তোমালোকৰ আহিব আৰু যিমানবোৰ সূত্ৰ আছে তোমালোকে মুখস্থ কৰিবা। এইটো এটা সূত্ৰ দিয়া আছে, গতিকে এই সূত্ৰবোৰ তোমালোকে মুখস্থ কৰিবা। তাৰ পিছত হ'ল যে বেংক কাক বোলে বা বেংক বুলিলে কি বুজায়। ইয়াত ধুনীয়াকৈ দিয়া আছে বেংক কাক বোলে আৰু বেংকৰ ভাগ কেইটা কি কি ধুনীয়াকৈ দিয়া আছে। কেন্দ্ৰীয় বেংক কেতিয়া স্থাপন হৈছিলে? 1935 চনত। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীসমূহ ব্যাখ্যা কৰা। পৰীক্ষাত আহিব এই প্ৰশ্নটো। ইয়াত ধুনীয়াকৈ বিশ্লেষণ কৰা আছে, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। তাৰপিছত বাণিজ্যিক বেংকৰ কাৰ্যাৱলীসমূহ আলোচনা কৰা। ধুনীয়াকৈ দিয়া আছে উত্তৰসমূহ, তোমালোকে মাৰি ল'বা স্ক্ৰীনশ্বট।
তাৰপিছত ৰিজাৰ্ভ বেংকৰ ওপৰত প্ৰশ্ন আহে ইয়াত ধুনীয়াকৈ ৰিজাৰ্ভ বেংকৰ ওপৰত কুৱেশ্যন আছে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা আৰু লিখি ল'বা তাৰপিছত ৰিজাৰ্ভ বেংকৰ মৌদ্ৰিক নীতিৰ পদ্ধতিবোৰ আলোচনা কৰা এই প্ৰশ্নটো এনেদৰে নাহি ৰিজাৰ্ভ বেংক কেনেকৈ ঋণ নিৰ্ণয় কৰে আলোচনা কৰে এনেকৈ আহিব গতিকে উত্তৰবোৰ একে হয় তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'লে হৈ গ'ল এইবোৰ 4 বা 5 নম্বৰৰ বাবে আহিব কেতিয়াবা 6 মাৰ্কৰ বাবে আহি যায় গতিকে এইবোৰে হৈছে ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ মুদ্ৰাৰ যোগান বুলিলে সাধাৰণত অৰ্থত কি বুজা আলোচনা কৰা এই প্ৰশ্নটো পৰীক্ষাত আহে তাৰপিছত ৰাজহুৱা দ্ৰব্য আৰু ব্যক্তিগত দ্ৰব্যৰ মাজত দুটা পাৰ্থক্য লিখা এইবোৰ প্ৰশ্ন আহিব মুদ্ৰাৰ সোণক বুলিলে কি বুজা মুদ্ৰাৰ সোণক কেনেকৈ নিৰ্ধাৰণ কৰা হয় মুদ্ৰাৰ গুণক নিৰ্ধাৰণ কৰোঁতে কি অনুপাতে গুৰুত্বপূৰ্ণ হয় বিশ্লেষণ কৰা বা ভূমিকা পালন কৰে লিখা তাৰ ওপৰত এনেকৈ প্ৰশ্নটো খেলিমেলিকৈ দিব তোমালোকক কনফিউজ লগাবলৈ তোমালোকে প্ৰশ্নটো বুজি পাব লাগিব তেতিয়া উত্তৰটো লিখিবলৈ পাৰিবা তাৰপিছত এইখিনি হৈছে ইয়াৰ উত্তৰ তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা আৰু ধুনীয়াকৈ লিখা চ' এইখিনি আছিলে ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ আজি দিবলগীয়া ভিডিঅ'টোৰ এইখিনি হৈছে ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ চ' যদিহে তোমালোকে এইবোৰ কুৱেশ্যন আনসাৰ তোমালোকক লাগে মোক SMS কৰিবা এইবোৰ PDF হয় যদিহে তোমালোকক লাগে মোক SMS কৰিবা মোৰ নাম্বাৰটো হৈছে 9101367270 এই নাম্বাৰটোত যদি তোমালোকে SMS কৰা মই এই PDFখিনি তোমালোকক চেণ্ড কৰি দিম আৰু তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা কিয়নো মই তোমালোকৰ বাবে ৰেগুলাৰ ভিডিঅ' বনাই আছোঁ এটা ভিডিঅ' বনাওঁতে বহুত সময় যায় মোৰ আৰু মোৰ সময় নষ্ট হয় সেয়েহে তোমালোকে এটা লাইক কৰি দিবা তোমালোকে লাইক নকৰা ভিডিঅ'টো তোমালোকে লাইক কৰিলে মোক ছাপোৰ্ট কৰিলেহে মই তোমালোকক ভিডিঅ' দিবলৈ সক্ষম হ'ম আৰু ভিডিঅ' বনাবলৈ মোৰ মন যাব সেয়েহে তোমালোকে এটা ভিডিঅ'টো লাইক কৰি দিবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তোমালোকে মোক ছাপোৰ্ট কৰিলেহে মই তোমালোকক ছাপোৰ্ট কৰিবলৈ পাৰিম সেয়েহে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰা প্লিজ আকৌ এবাৰ কৰিছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা অ'কে আৰু এটা ভিডিঅ'টো লাইক কৰি দিবাচোন আৰু তোমালোকে কমেণ্ট নকৰা তোমালোকে কমেণ্ট কৰিব লাগিব তেতিয়াহে মই তোমালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিম তোমালোকে কমেণ্ট কৰিব লাগিব যে মোক আছামিজ লাগে বা মোক গ্ৰামাৰ লাগে তেতিয়াহে মই ভিডিঅ' দিবলৈ মন যাব মোৰ গতিকে তোমালোকে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু এটা আজি কমেণ্ট কৰি দিবা যে ইকনমিক্সৰ নেক্সট কোনটো চেপ্টাৰ লাগে তোমালোকে মোক কমেণ্ট কৰিবা আৰু মই তোমালোকক সেই চেপ্টাৰটো দিম চ' যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ ৱাচিং দ্য ভিডিঅ'